আপোনাৰ ফেচবুক মোৰ দৰে কণ্টেণ্ট মনিটাইজেশ্যন এনেকুৱা হালধীয়া হৈছে নেকি? ইয়ৰ কণ্টেণ্ট ইজ নট আৰ্নিং মানি এনেকুৱা হৈছে নেকি? কণ্টেণ্ট মনিটাইজেশ্যনটো এনেকুৱা হালধীয়া হৈছে নেকি? যদি হৈছে কি কৰিব লাগিব আৰু কেনেকুৱা কৰি জানিব যে কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনাৰ হালধীয়া হৈছে নে নাই? তো প্ৰথমতে আমি যাম ফেচবুকত। ফেচবুকত যোৱাৰ পিছত আমি ক্লিক কৰিম প্ৰফেশ্যনেল ডেছবৰ্ড। প্ৰফেশ্যনেল ডেছবৰ্ড ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খুলি আহিব। তাৰপিছত আপুনি ক্লিক কৰিব লাগিব আপোনাৰ যিটো প্ৰফাইল আছে, আপোনাৰ য'ত আপোনাৰ লগো আছে ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি তলত চাব পাৰে ইয়াতে আহি আছে হালধীয়া। তাৰমানে আপোনাৰ যিটো আপোনাৰ ফেচবুকৰ পৰা আৰ্নিং হৈ আছে এতিয়া কিন্তু আপোনাৰ আৰ্নিং হোৱা নাই, আৰ্নিংটো বন্ধ হৈ গৈছে। ইয়াৰ কাৰণ কি আৰু কি কৰিব লাগিব? তো আমি বেক কৰি যাম। তো বেক কৰি আৰু এবাৰ প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিম। প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে যদি চাই ইয়াতে আছে কণ্টেণ্ট, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ৰাইট চাইডে চাব চি অল বুলি আছে, ইয়াতে ক্লিক কৰিব। এনেকুৱা আহিব পাৰে নাইবা আপোনাৰ এনেকুৱাও আহিব পাৰে। তো এনেকুৱা যেতিয়া আহিব ইয়াতে আছে কি যিমান এতিয়ালৈকে আপুনি পোষ্ট কৰিছে, ভিডিঅ' হওক, ফটো হওক, ষ্টৰি হওক, যিখিনি বস্তু এতিয়ালৈকে আপুনি পোষ্ট কৰিছে গোটেইখিনি বস্তু ইয়াতে আপোনাৰ শ্ব' কৰিব। তো আপুনি চাব পাৰে মোৰ ইয়াতে এটা ভিডিঅ'ত মনিটাইজেশ্যন লিমিট বুলি আহিছে আৰু ইয়াতে ভিউজ ইমান আহিছে। আৰু মই যদি ইয়াতে ক্লিক কৰোঁ আপুনি চাব পাৰে ইয়াৰ পৰা মোৰ কিবা এটা আৰ্নিং হৈছিলে। তো এতিয়া কি কৰিব লাগিব? এই ভিডিঅ'টো কৰিব লাগিব ডিলিট। এই ভিডিঅ'টো যদি আপুনি ডিলিট কৰে তেতিয়াহ'লে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যনটো হালধীয়াৰ পৰা গ্ৰীণ হৈ যাব। তো প্ৰথমতে আমি এতিয়া ডিলিট কৰাৰ কাৰণে কি কৰিব লাগিব? ইয়াতে এবাৰ ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে ওপৰত আহিছে এটা থ্ৰী ডট। আপুনি থ্ৰী ডটত এবাৰ ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে চি অৰিজিনেল ৰিল বুলি ইয়াতে চাব পাৰে একদম তলত আহিছে চি অৰিজিনেল ৰিলছ বুলি, ঠিক আছে? ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে ওপৰত আহিছে আপোনাৰ থ্ৰী ডটাৰ। তো আপুনি এই থ্ৰী ডটত এবাৰ ক্লিক কৰিব। এই থ্ৰী ডটত এবাৰ ক্লিক কৰিব, ঠিক আছে? আপুনি যেতিয়া এই থ্ৰী ডটত ক্লিক কৰিব আপোনাৰ ওচৰত আহিব এনেকুৱা অপশ্যনছ। ইয়াতে আছে কি ডিলিট। আপুনি ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে লাষ্ট অপশ্যন এইটো হ'ল ইয়াতে আছে ডিলিট। প্ৰথমতে যে আছে এইটো ডিলিট, ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে যদি বেক কৰি যায় আপুনি চাব পাৰে ইয়াতে কিন্তু এতিয়াও আছে, কিন্তু টেনশ্যন নকৰিব, গুচি যাব। তো আমি বেগত যাম। বেগত গৈ যাম প্ৰফেশ্যনেল ডেছবৰ্ডত। প্ৰফেশ্যনেল ডেছবৰ্ডত যোৱাৰ পিছত আমি যাম ইয়াতে হোমত যোৱাৰ পিছত আমি ক্লিক কৰিম প্ৰফাইলত। প্ৰফাইলত ক্লিক কৰাৰ লগে লগে ইয়াতে যদি আপুনি চাই ইয়াতে কিন্তু এতিয়াও হালধীয়া হৈ আছে, হয় নে নাই? এতিয়াও কিন্তু হালধীয়া হৈ আছে। তেতিয়া আমি কি কৰিম? হালধীয়াৰ পৰা এতিয়া গ্ৰীণ কৰিব লগা। হালধীয়াৰ পৰা এতিয়া যদি গ্ৰীণ কৰিব লাগিব মই কি কৰিম? এবাৰ ৰিফ্ৰেছ কৰি দিম। ৰিফ্ৰেছ কৰাৰ লগে লগে আপুনি চাব পাৰে হালধীয়াৰ পৰা আপোনাৰ গ্ৰীণ হৈ যাব। তো এবাৰ মই এনেকৈ ৰিফ্ৰেছ কৰি দিম। ৰিফ্ৰেছ কৰাৰ লগে লগে আপুনি চাব পাৰে হালধীয়াৰ পৰা গ্ৰীণ হৈ গ'ল, ঠিক আছে? আৰু আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম আহিছে তো আপোনালোকে ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'ব আৰু এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে মোক ফ'ল' কৰি ৰাখিব।